অধিকাৰ বিচাৰি হাজাৰ হাজাৰ লোকে হাজাৰ হাজাৰ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীত তেওঁলোকে উল্লেখ কৰিছে যে নিৰাপত্তা দিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক নিৰাপত্তা দিব নোৱাৰাৰ বাবে এতিয়া অস্ত্ৰৰ লাইসেন্স দিছে যাৰ ফলত হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে মুছলমানসকলক অধিকাৰ দিব লাগিব মুছলমানৰ অধিকাৰৰ বাবে প্ৰতিজন মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে 1 লাখ মুছলমান ইতিমধ্যে একত্ৰিত হৈছে মুছলমানৰ অধিকাৰৰ বাবে উল্লেখ কৰিছে যে এতিয়া মুছলমান বহি থকাৰ সময় নহয় সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে প্ৰতিজন মুছলমান এতিয়া নিজৰ অধিকাৰৰ বাবে ওলাই অহাৰ সময় আহি পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যাৰ ফলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অস্ত্ৰৰ লাইসেন্স দিছে খিলঞ্জিয়াক কিন্তু অস্ত্ৰৰ লাইসেন্স কি কাৰণে দিছে অস্ত্ৰৰ লাইসেন্স দি বাৰু ভাল কৰিব বিচাৰিছে নে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বন্দুকৰ লাইসেন্স দি তেও হিন্দু মুছলমানৰ মাজত কেৱল সংঘাত সৃষ্টি কৰিব বিচাৰিছে হাজাৰ হাজাৰ মুছলমানে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ কৰিছে অসমত গুজৰাটৰ দৰে পৰিৱেশ আনিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানক নিৰাপত্তাৰ বাবে মুছলমানে মাত মতাৰ পৰিস্থিতি এতিয়া আহি পৰিছে নিজৰ বাবে জাতিৰ বাবে এতিয়া মুছলমানে মাত মাতিবই লাগিব অবৈধ বাংলাদেশী নামত স্বদেশী কুৎসিত কৰাটো মানি লোৱা নহব দিল্লীত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকক অবৈধভাৱে উচ্ছেদ কৰা হৈছে মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে মুছলমানক উচ্ছেদ কৰা হৈছে সকলো দল সংগঠনৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিব পৰা নাই নেকি জনতাক দিল্লীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ইয়া দেখিছে হাজাৰ হাজাৰ মুছলমান ইতিমধ্যে ওলাই আহিছে আৰু দিল্লীৰ পৰা ইতিমধ্যে দৃশ্যংশ আহি পৰিছে দিল্লীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমান লোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান তেওঁলোকে কৈছে মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই সেইবাবে খিলঞ্জিয়াক অস্ত্ৰৰ লাইসেন্স দিছে মুখ্যমন্ত্ৰীয়ে বন্দুকৰ লাইসেন্স দি কেৱল তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে অসমত গুজৰাটৰ দৰে পৰিৱেশ আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ নিৰাপত্তাৰ কাৰণে মুছলমানে নিজেই মাত মতাৰ পৰিস্থিতি আহি পৰিছে অবৈধ বাংলাদেশী নামত স্বদেশী উচ্ছেদ কৰাটো মানি লোৱা নহব এই সকল লোকক অবৈধভাৱে উচ্ছেদ কৰা হৈছে সকলো দল সংগঠনৰ সৈতে আলোচনাৰ মেজলৈ আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলো মুছলমানে আহ্বান জনাইছে যে সকলো আলোচনালৈ আহক মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুছলমানসকলৰ ওপৰত অন্যায় কৰিছে অত্যাচাৰ চলাইছে দিল্লীত এনেদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমান লোকৰ প্ৰতিবাদত কঁপি উঠিল ৰাজধানী দিল্লী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই সেইবাবে খিলঞ্জিয়াক লাইসেন্স দিবলৈ আহিছে হিন্দু মুছলমানৰ মাজত মুখ্যমন্ত্ৰীয়ে সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেদৰে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গৰজি উঠিছে অসম চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দিল্লীত এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে কৈছে যে প্ৰতিজন মুছলমান ওলাই আহিব লাগিব প্ৰতিজন মুছলমানে নিজৰ অধিকাৰৰ বাবে সাব্যস্ত কৰিব লাগিব প্ৰতিবাদ সকলো ওলাই আহক সকলোৱে প্ৰতিবাদ কৰাৰ সময় এতিয়া মুছলমানৰ বাবে নিজৰ বাবে মাত মতাৰ সময় নিজৰ জাতিৰ বাবে এতিয়া মাত মতাৰ সময় আহি পৰিছে হাত সাৱটি কোনো মুছলমান বহি থাকিলে নহব প্ৰতিজন মুছলমান ওলাই আহক প্ৰতিজন লোকে প্ৰতিবাদ কৰিবলৈ সাজু হওক সকলো ওলাই আহক আজি এনেদৰে দেখিবলৈ পোৱা গৈছে দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তেওঁলোকে গৰজি উঠিছে মুখ্যমন্ত্ৰীয়ে যে লাইসেন্স প্ৰদান কৰিছে বন্দুক দিব বিচাৰিছে কিয় দিব বিচাৰিছে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে নেকি হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেদৰে এতিয়া সকলোৱে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু হাজাৰ হাজাৰ মুছলমানে এনেদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজধানী দিল্লী কঁপাই তুলিছে এতিয়া হাজাৰ হাজাৰ মুছলমানে উল্লেখ কৰিছে বন্দুকৰ লাইসেন্স দিয়াতকৈ নিৰাপত্তা দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া বন্দুকৰ লাইসেন্স কিয় দিবলৈ আহিছে খিলঞ্জিয়াক তাতকৈ আপুনি নিৰাপত্তা দিয়ক অসমৰ জনতাক নিৰাপত্তা দিব নোৱাৰি বন্দুকৰ লাইসেন্স দিবলৈ আহিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমান লোকে দেখিছে কেনেকৈ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দাবী উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যে এতিয়া মুছলমান ওলাই অহাৰ সময় মুছলমানে মাত
স্বাধীনতাৰ সময় মুছলমান ওলাই আহক নিজৰ অধিকাৰৰ বাবে প্ৰতিজন মুছলমান ওলাই আহিব লাগিব হাত খাবতি বহি থাকিলে নহব কেনেকৈ উচ্ছেদ চলা হৈছে উচ্ছেদ যিমান হ'ব তাতকৈ বেছি প্ৰতিবাদ হ'ব মনে মনে কেতিয়াও মুছলমান লোক বহি নাথাকে হাজাৰ হাজাৰ মুছলমান লোক একত্ৰিত হৈছে 1 লাখ মুছলমান ইতিমধ্যে একত্ৰিত হৈছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব কেৱল মুছলমানৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবৰ বাবে সাজু হৈছে আৰু দেখিছে দিল্লীত ইতিমধ্যে হাজাৰ হাজাৰ লোকে হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে কৈছে যে মুছলমানৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবই লাগিব মুছলমানৰ অধিকাৰৰ বাবে আমি যুঁজিবই লাগিব মুছলমানৰ শান্তিৰ বাবে আমি যুঁজিবই লাগিব মুছলমানক যেনেকৈ অন্যায় কৰা হৈছে এয়া কেতিয়াও সহ্য কৰিব নোৱাৰো এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় অমানৱীয় উচ্ছেদ চলিছে অগণতান্ত্ৰিক উচ্ছেদ চলিছে উচ্ছেদৰ নামত হাৰাশাস্তি কৰিছে কেৱল মুছলমানক উচ্ছেদৰ নামত মুছলমান মহিলাসকলৰ কথা চিন্তা কৰা নাই ৰাজপথত আশ্ৰয় ল'ব লগা হৈছে অসমৰ কতো স্থান নাইকিয়া হৈছে এতিয়া কলৈ যাব উচ্ছেদিত লোকক কতো স্থান দিয়া নাই উচ্ছেদিত লোকসকল কলৈ যাব উচ্ছেদিত লোকসকলে ক'ত আশ্ৰয় ল'ব কিয় চিন্তা কৰা নাই উচ্ছেদিত লোকৰ কথা যেতিয়ালৈকে উচ্ছেদ চলিব তেতিয়ালৈকে প্ৰতিবাদ কৰি যাব উল্লেখ কৰিছে যে মুছলমানে কেতিয়াও হাত সাৱটি বহি নাথাকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে যিমান উচ্ছেদ চলিব তাতকৈ বেছি প্ৰতিবাদ হ'ব ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু এয়া দিল্লীত ইতিমধ্যে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লী কঁপাই তুলিছে হাজাৰ হাজাৰ মুছলমান লোকে হাজাৰ হাজাৰ মুছলমান লোক গৰজি উঠিছে তেওঁলোকে কৈছে মুছলমানে কেতিয়াও বহি নাথাকে মুছলমানে কেতিয়াও হাত সাৱটি বহি নাথাকে মুছলমানে নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰিবই প্ৰতি ঘৰ মুছলমান ওলাই আহিব প্ৰতি ঘৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিবই মুছলমানৰ অধিকাৰৰ বাবে মুছলমানে প্ৰতিবাদ কৰিবই লাগিব মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক বিজেপি চৰকাৰ দিল্লীত গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদে এনেদৰে দিল্লীত গৰ্জন কৰা শুনিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গৰ্জনত এতিয়া হাহাকাৰ অৱস্থা অসমৰ পৰা গৈ তেওঁলোকে দিল্লীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানৰ প্ৰতিবাদত এক প্ৰকাৰৰ কঁপি উঠিছে এতিয়া দিল্লী তেওঁলোকে কৈছে মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক হিমন্ত চৰকাৰ উচ্ছেদৰ বাবে অসমখন ৰখাতলৈ যাব এদিন দেশৰ ৰাজধানী দিল্লীত গৰ্জন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উল্লেখ কৰিছে যিমান উচ্ছেদ হ'ব তাতকৈ বেছি প্ৰতিবাদ হ'ব প্ৰতিবাদত অসম কঁপাই তোলা হ'ব আৰু দিল্লী ইতিমধ্যে মুছলমান লোকে কঁপাই তুলিছে প্ৰতিবাদত মুছলমানৰ অধিকাৰৰ বাবে মুছলমানৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া হাজাৰ হাজাৰ মুছলমান এয়া দেখিবলৈ পাইছে মুছলমানৰ অধিকাৰৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তোলা হৈছে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছে দিল্লীত এনেদৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে যে অস্ত্ৰৰ লাইসেন্স যে দিব আহিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অস্ত্ৰৰ লাইসেন্স কিয় দিছে অস্ত্ৰৰ লাইসেন্স দিয়াতকৈ নিৰাপত্তা দিয়ক নিৰাপত্তা নিদিয়ে কিয় নিৰাপত্তা দিয়ক মুছলমান লোকক হিন্দু লোকক সকলোকে নিৰাপত্তা দিয়ক অস্ত্ৰৰ লাইসেন্স দি কেৱল ভাগ বতৰা কৰিব বিচাৰিছে অস্ত্ৰৰ লাইসেন্স দি কেৱল সংঘাত সৃষ্টি কৰিব বিচাৰিছে হিন্দু আৰু মুছলমানৰ মাজত উচ্ছেদ বন্ধ কৰক শীঘ্ৰে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাই ল'ব বিচাৰিছো বাংলাদেশত এইবিলাক ইস্যুলৈ আজি আমি যন্ত্ৰৰ মন্ত্ৰত আহি ধৰ্ণা প্ৰদৰ্শন কৰিছো আমাৰ এটাই কথা যে আমি ভাৰত চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছো যদি কোনোবা অবৈধ নাগৰিকে যদি অসমত বসবাস কৰি আছে বা অসমৰ ভূমি যদি কোনোবাই বেদখল কৰি আছে সেইসকল মানুহক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু অবৈধ মানুহৰ নাম লৈ বা বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনোবাধ্যেই মানি নলওঁ আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰবাৰ আমি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা যিবিলাক ফৰেষ্ট লেণ্ড দখল কৰি আছে এইবিলাক উচ্ছেদ কৰিব লাগে সেই ক্ষেত্ৰত আমি একমত আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই খালি আমি এটা কথাই কৈছো যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি অসম চৰকাৰে পালন কৰি উচ্ছেদ কৰিব লাগে যিহেতু এইসকল ভাৰতীয় নাগৰিক অসমৰ স্থায়ী বাসিন্দা হয় গতিকে এইসকলক মানুহক ভূমিহীন মানুহ নদী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰো তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে উচ্ছেদৰ পূৰ্বে এইসকল মানুহক জৰীপ কৰি তেওঁলোকৰ যদি ভূমিহীন মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো আইনী ব্যৱস্থাক নজ্জাত কৰি তেওঁ উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল মানুহক অবৈধভাৱে অন্যায়ভাৱে বেআইনীভাৱে অসাংবিধানিকভাৱে এইসকল মানুহক উচ্ছেদ কৰি তেওঁলোকক আচলতে গৃহহাৰা কৰা হৈছে তেওঁলোকৰ জীৱিকা শেষ কৰি দিয়া হৈছে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁ শাসনৰ গাদী দখল কৰিছিল সেইবিলাক প্ৰতিশ্ৰুতি আচলতে এটাও পূৰণ কৰিব পৰা নাই, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমৰ দুখীয়া নিচলা মুছলমানসকলক আচলতে চব টাৰ্গেট কৰি লৈছে। ভাৰতীয় মানুহক উদ্বেগ কৰিব বিচাৰিছে বাংলাদেশত এইবিলাক ইছ্যুলৈ আজি আমি যন্তৰ মন্তৰত আহি ধৰ্ণা প্ৰদৰ্শন কৰিছো। আমাৰ এটাই কথা যে আমি ভাৰত চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছো। যদি কোনোবা অবৈধ নাগৰিকে যদি অসমত বসবাস কৰি আছে বা অসমৰ ভূমি যদি কোনোবাই বেদখল কৰি আছে সেইসকল মানুহক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই। কিন্তু অবৈধ মানুহৰ নাম লৈ বা বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনো পধ্যেই মানি নলওঁ। আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰম্বাৰ আমি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে। যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা যিবিলাক ফৰেষ্ট লেণ্ড দখল কৰি আছে সেইবিলাক উচ্ছেদ কৰিব লাগে, সেই ক্ষেত্ৰত আমি একমত। আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, খালি আমি এটা কথাই কৈছো যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি অসম চৰকাৰে পালন কৰি উচ্ছেদ কৰিব লাগে। যিহেতু এইসকল ভাৰতীয় নাগৰিক, অসমৰ স্থায়ী বাসিন্দা হয়, গতিকে এইসকলক মানুহক ভূমিহীন মানুহ, নদী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ। গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰেও তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে উচ্ছেদৰ পূৰ্বে এইসকল মানুহক জৰীপ কৰি তেওঁলোকৰ যদি ভূমিহীন মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে। কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো আইনী ব্যৱস্থাক নস্যাৎ কৰি তেওঁ উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল মানুহক অবৈধভাৱে, অন্যায়ভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে এইসকল মানুহক উচ্ছেদ কৰি তেওঁলোকক আচলতে গৃহহাৰা কৰা হৈছে। তেওঁলোকৰ জীৱিকা শেষ কৰি দিয়া হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁ শাসনৰ গাদী দখল কৰিছিল সেইবিলাক প্ৰতিশ্ৰুতি আচলতে এটাও পূৰণ কৰিব পৰা নাই, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমৰ দুখীয়া নিচলা মুছলমানসকলক আচলতে চব টাৰ্গেট কৰি লৈছে। ভাৰতীয় মানুহক উদ্বেগ কৰিব বিচাৰিছে বাংলাদেশত এইবিলাক ইছ্যুলৈ আজি আমি যন্তৰ মন্তৰত আহি ধৰ্ণা প্ৰদৰ্শন কৰিছো। আমাৰ এটাই কথা যে আমি ভাৰত চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছো। যদি কোনোবা অবৈধ নাগৰিকে যদি অসমত বসবাস কৰি আছে বা অসমৰ ভূমি যদি কোনোবাই বেদখল কৰি আছে সেইসকল মানুহক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই। কিন্তু অবৈধ মানুহৰ নাম লৈ বা বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনো পধ্যেই মানি নলওঁ। আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰম্বাৰ আমি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে। যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা যিবিলাক ফৰেষ্ট লেণ্ড দখল কৰি আছে সেইবিলাক উচ্ছেদ কৰিব লাগে, সেই ক্ষেত্ৰত আমি একমত। আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, খালি আমি এটা কথাই কৈছো যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি অসম চৰকাৰে পালন কৰি উচ্ছেদ কৰিব লাগে। যিহেতু এইসকল ভাৰতীয় নাগৰিক, অসমৰ স্থায়ী বাসিন্দা হয়, গতিকে এইসকলক মানুহক ভূমিহীন মানুহ, নদী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ। গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰেও তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে